নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ আজি আমি লৈ আহিছোঁ মে' মাহৰ ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'টো আৰম্ভ কৰোঁ দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ফাইনেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া ভাৰতৰ নতুন বিত্ত সচিব হিচাপে কাক নিযুক্তি কৰা হৈছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টি.ভি. Somanathan. The appointment committee of the cabinet has approved designating Somanathan, Secretary, Department of Expenditure, Ministry of Finance as the Finance Secretary. কেবিনেটৰ নিযুক্তি সমিতিয়ে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ সচিব সোমানাথনক বিত্ত সচিব হিচাপে মনোনীত কৰিবলৈ অনুমোদন জনাইছিল। The 1 rupee note is the only note bearing the signature of the Finance Secretary and not the Governor of RBI. আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে ভাৰতৰ যিটো 1 rupee নোট আছে তাত ফাইনেন্স ছেক্ৰেটাৰীৰ দ্বাৰা ছিগনেচাৰ কৰা হয় আৰু বাকী যিমানখিনি নোট আছে তাত RBI গভৰ্ণৰৰ দ্বাৰা ছিগনেচাৰ কৰা হয় মাত্ৰ 1 টকা নোটটোতে ভাৰতৰ ফাইনেন্স ছেক্ৰেটাৰীৰ দ্বাৰা ছিগনেচাৰ কৰা হয় নেক্সট কুৱেশ্যনটোলৈ যাওঁ মাইকেল কলিন্স হু হেজ পাছড এৱে ৱাজ এ ৱেল ন'ন মাইকেল কলিন্স যি শেহতীয়াকৈ মৃত্যুবৰণ কৰিছে তেওঁ কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এষ্ট্ৰনট দ্য আমেৰিকান এষ্ট্ৰনট মাইকেল কলিন্স হু ৱাজ দ্য কমাণ্ড মডিউল পাইলট ফৰ দ্য এপ'ল' 11 মিছন টু দ্য মুন হেজ পাছড এৱে আফটাৰ লজিং হিজ বেটেল টু কেঞ্চাৰ আমেৰিকান মহাকাশচাৰী মাইকেল কলিন্স হৈছে নাছাৰ এপ'ল' 11 মিছনৰ কমাণ্ড মডিউল পাইলট যিয়ে নীল আৰ্মষ্ট্ৰং আৰু বাছ এলডিনৰ সৈতে এপ'ল' 11 মিছনত জড়িত আছিল নেক্সট কুৱেশ্যনটোলৈ যাওঁ হোৱাট ইজ দ্য নেম অফ দ্য মিছন লঞ্চ বাই ইণ্ডিয়ান নেভি টু ব্ৰিং মেডিকেল অক্সিজেন ভাৰতীয় নৌসেনাই অক্সিজেন অনাৰ বাবে আৰম্ভ কৰা অভিযানটোৰ নাম কি আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপাৰেশ্যন সমুদ্ৰ সেতু 2 দ্য ইণ্ডিয়ান নেভি হেজ লঞ্চ অপাৰেশ্যন সমুদ্ৰ সেতু 2 টু মিট দ্য কাণ্ট্ৰিজ অক্সিজেন ৰিকুৱাৰমেণ্ট এমিড দ্য চাৰ্জ ইন COVID-19 কেছেছ ইন দ্য ছেকেণ্ড ৱেভ and the acute shortage of liquid medical oxygen. ভাৰতীয় নৌসেনাই দ্বিতীয় ঢৌত COVID-19 ঘটনা বৃদ্ধি আৰু তৰল চিকিৎসাৰ অক্সিজেনৰ তীব্ৰ অভাৱৰ মাজত দেশৰ অক্সিজেনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অপাৰেশ্যন সমুদ্ৰ সেতু 2 আৰম্ভ কৰিছে আৰু অপাৰেশ্যন সমুদ্ৰ সেতু 1 হৈছে যোৱা বছৰ ইণ্ডিয়ান নেভি আৰম্ভ কৰা ভাৰতত যিখিনি বাহিৰত বিদেশত মানুহ আছিল সেই মানুহখিনিক ভাৰতলৈ উভতাই আনিবৰ বাবে অপাৰেশ্যন সমুদ্ৰ সেতু আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ ষ্টেট উইল কণ্ডাক্ট এক্সপেৰিমেণ্টেল ডেলিভাৰী অফ COVID-19 ভেকচিন ইউজিং ড্ৰোনছ কোনখন ৰাজ্যই ড্ৰোন ব্যৱহাৰ কৰি COVID-19 ভেকচিনৰ পৰীক্ষামূলক বিতৰণ কৰিব আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তেলেংগানাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে কে চন্দ্ৰশেখৰ ৰাও আৰু তেলেংগানা কেপিটেল হৈছে হায়দৰাবাদ নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু বিকাম দ্য নিউ ডেপুটি গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ কোন হ'ব আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টি ৰবিশংকৰ আৰু RBI বৰ্তমানৰ গভৰ্ণৰ হৈছে শক্তিকান্ত দাস নেক্সট কুৱেশ্যনটোলৈ যাওঁ টু ফাইট COVID-19 ইন ইণ্ডিয়া অপাৰেশ্যন কোজিট ইজ লঞ্চ বাই ভাৰতক COVID-19 সৈতে যুঁজ দিবলৈ অপাৰেশ্যন কোজিট কোনে আৰম্ভ কৰিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ আণ্ডাৰ দ্য কোজিট প্লেন পাৰ্চনেল অফ দ্য 3 উইংছ অফ দ্য আৰ্ম ফ'ৰ্চ দ্য আৰ্মি দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ এণ্ড দ্য নেভি হেভ বিন প্লেচড ইন টু ছাৰ্ভিচ টু হেল্প ৰিষ্ট'ৰ অক্সিজেন ছাপ্লাই চেইন set up COVID beds and provide help to civilian administration in its fight to control the pandemic. কোজিট পৰিকল্পনাৰ অধীনত সশস্ত্ৰ বাহিনীৰ 3টা শাখা কৰ্মচাৰী সেনা ভাৰতীয় বায়ুসেনা আৰু নৌসেনাক অক্সিজেন যোগান শৃংখলা পুনৰুদ্ধাৰ কৰা আৰু বিবেচনা কৰা আৰু মহামাৰী নিয়ন্ত্ৰণৰ যুঁজত অসামৰিক প্ৰশাসনত সহায় কৰিবলৈ নিয়োজিত কৰা হৈছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু হেজ কণ্ডাক্টেড ৰিচেণ্টলি দ্য ফাৰ্ষ্ট
successful test of the 5th generation Python 5 air-to-air missile. শেহতীয়াকৈ কোনে পঞ্চম প্ৰজন্মৰ Python 5 air-to-air মিছাইলৰ প্ৰথম সফল পৰীক্ষা কৰিছে? আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব DRDO. This test was done in Goa. আৰু এই পৰীক্ষাটো গোৱাত কৰা হৈছিল. This will be added to the air-to-air weapons package of Tejas and indigenously developed aircraft of India. ইয়াক ভাৰতৰ দেশীয়ভাৱে বিকশিত বিমান তেজাছৰ এয়াৰ-টু-এয়াৰ অস্ত্ৰ পেকেজত যোগ কৰা হ'ব. It is constructed by Israel Rafale Advanced System Defense System. ইয়াক কোনে নিৰ্মাণ কৰিছিল? ইজৰাইলৰ ৰাফেল এডভান্স ডিফেন্স সিস্টেমে. At which place will the 2021 Asian Boxing Championship will be held? 2021 চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ কোন স্থানত অনুষ্ঠিত হ'ব? আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডুবাই. The tournament was to be held at the Indira Gandhi Indoor Stadium, but in the wake of international travel restriction to India, the Boxing Federation of India, in consultation with Asian Boxing Federation, has decided to conduct the upcoming 2021 edition of the ASBC Asian Elite Men and Women Boxing Championship in Dubai. প্ৰতিযোগিতাখন প্ৰথমতে ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম দিল্লীত অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু ভাৰতলৈ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত এছিয়ান বক্সিং ফেডাৰেশ্যনৰ সৈতে আলোচনা কৰি ভাৰতীয় বক্সিং ফেডাৰেশ্যনে 2021 চনৰ সংস্কৰণটো ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. হু ৱাজ স্ৱৰ্ন এজ এ চিফ মিনিষ্টাৰ অফ পুডুচেৰী? পুডুচেৰী মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে? আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এন ৰংগাস্বামী. অল ইণ্ডিয়া NR কংগ্ৰেছ ফাউণ্ডাৰ এন ৰংগাস্বামী স্ৱৰ্ন এজ এ চিফ মিনিষ্টাৰ অফ পুডুচেৰী ফৰ দ্য 4th টাইম. আৰু তেওঁ চতুৰ্থবাৰৰ বাবে পুডুচেৰী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে. আৰু পুডুচেৰী বৰ্তমানৰ উপৰাজ্যপাল অৰ্থাৎ লেফটেনেণ্ট গভৰ্ণৰ কোন? তামিলিচাই চাউণ্ডাৰাজন. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে 2021 গ্ল'বেল কনফাৰেন্স উইল বি হোষ্টেড বাই ইউনেস্কো এণ্ড হুইচ কাণ্ট্ৰি? বিশ্ব প্ৰেছ স্বাধীনতা দিৱস 2021 বিশ্ব সন্মিলন ইউনেস্কো আৰু কোন দেশৰ দ্বাৰা আয়োজন কৰা হ'ব? আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব নামিবিয়া. Every year, World Press Freedom Day is celebrated on May 3rd. প্ৰতি বছৰে 3 মে' তাৰিখে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস উদযাপন কৰা হয়. The theme of World Press Freedom Day 2021 আৰু এই বছৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ থিম হৈছে ইনফৰমেশ্যন এজ এ পাব্লিক গুড. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. G20 টুৰিজিম মিনিষ্টাৰ্ছ মিটিং উইল বি হেড ইন হুইচ কাণ্ট্ৰি? কোনখন দেশত G20 পৰ্যটন মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইটালী. ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ টুৰিজিম এণ্ড কালচাৰ শ্ৰী প্ৰহ্লাদ সিং পেটেল পাৰ্টিচিপেটেড ইন G20 টুৰিজিম মিনিষ্টাৰ্ছ মিটিং হেল্ড ইন ইটালী. আৰু ভাৰতৰ হৈ কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে এই মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিব. আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল. ধন্যবাদ.